নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ জনাই এক গুৰুত্বপূৰ্ণ খবৰৰ হৈতে ষ্টুডিঅ'ত মই ইমদাদ ইতিমধ্যে সিটি বাস আপোনালোকে বিজিখনত দেখিছে সিটি বাস স্কুল বাস আৰু গ্ৰীণ বাসৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে পৰিবহণ বিভাগে আপোনালোকক অতি গুৰুত্ব সহকাৰে জনাও যদিহে আপুনি সিটি বাসত অহা যোৱা কৰি আছে মহানগৰৰ এঠাইৰ পৰা আন ঠাইলৈ আপোনাৰ কাৰ্যালয়লৈ যদি অহা যোৱা কৰি আছে আৰু তাত যদি পলম কৰিছে 1 মিনিটতকৈ যদি অধিক সময় ৰখাই থৈ আপোনাক অতিষ্ঠ কৰিছে তেনেহলে আৰক্ষীৰ লগত যোগাযোগ কৰক ট্ৰেফিক আইন যিসকলে ভংগ কৰিছে সিটি বাসত তেওঁলোকৰ লগত যোগাযোগ কৰক আৰু পৰিবহণ বিভাগত আপোনালোকে যোগাযোগ কৰি তাৎক্ষণিকভাৱে অভিযোগ দাখিল কৰক আৰু তেওঁলোকক জব্দ কৰাৰ ব্যৱস্থা কৰিব কাৰণ 1 মিনিটতকৈ অধিক সময় ৰখালে মানে এই বাছবিলাকৰ ওপৰত জৰিমনা বিহিব পৰিবহণ বিভাগে আৰু বিভিন্ন ধৰণে তেওঁলোকে কিছু ক্ষেত্ৰত অভিযান অব্যাহত ৰাখিছে সবিশেষ জনাই গৈছো উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্যৰে ৰাজপথত চলিছে ব্যক্তিগত বিদ্যালয়ৰ গাড়ী সিটি বাছ দিছপুৰত নীতি নিয়ম উলংঘাৰে চলাচল কৰা 3খন স্কুল বাছ জব্দ দিছপুৰত ইতিমধ্যে নীতি নিয়ম ভংগ কৰা 3খন স্কুল বাছ জব্দ যাত্ৰীক অতিষ্ঠ কৰা সিটি বাছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত অভিযানত জব্দ 3খন স্কুল বাছৰ লগতে সিটি বাছ অভিযানত জব্দ 3খন স্কুল বাছৰ লগতে সিটি বাছ জিলা পৰিবহণ বিষয়া হিমাংশু প্ৰসাদ দাসৰ নেতৃত্বত চলিছে এই অভিযান জিলা পৰিবহণ বিষয়া হিমাংশু প্ৰসাদ দাসৰ নেতৃত্বত চলিছে এই অভিযান দুৰ্ঘটনা ৰোধৰ বাবে এই পদক্ষেপ খুব সুন্দৰ পদক্ষেপ লৈছে পৰিবহণ বিভাগে দুৰ্ঘটনা ৰোধৰ বাবে এই পদক্ষেপ সিটি বাছ সমূহে আস্থানত 1 মিনিটতকৈ অধিক সময় ৰখালে ভৰিব লাগিব জৰিমনা ভাড়াৰ বিপৰীতে যাত্ৰীক টিকট দিয়াটো বাধ্যতামূলক আপুনি যদি সিটি বাছত উঠিছে আপুনি ভাড়া দিওঁতে লগালগ আপুনি টিকেট লোৱাৰ ব্যৱস্থা কৰক যিকোনো নীতি নিয়ম উলংঘা কৰিলে এনফোৰ্সমেন্টে আইনী ব্যৱস্থা গ্ৰহণ কৰিব নীতি নিয়ম উলংঘা কৰিলে আইনীভাৱে তেওঁলোকে দোষী হ'ব আৰু তেওঁলোকৰ গাড়ীসমূহ জব্দ কৰা হ'ব ইতিমধ্যে গুৰুত্বপূৰ্ণ খবৰটো জনাই গৈছো মহানগৰীত যেহেতু সিটি বাছৰ অতিষ্ঠত বহুতে অভিযোগ দিছিলে আৰু অভিযোগৰ পাছতে অভিযান অব্যাহত ৰাখিছে পৰিবহণ বিভাগে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে সিটি বাছ স্কুল বাছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে জব্দ হ'ব আস্থানৰ 1 মিনিটতকৈ অধিক সময় ৰখোৱা সিটি বাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্যৰে ৰাজপথত চলিছে ব্যক্তিগত বিদ্যালয়ৰ গাড়ী সিটি বাছ উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ দিছিল এই নিৰ্দেশ অমান্য কৰাৰ যিসমূহ বাছ সিটি বাছ গ্ৰীণ বাছ বা স্কুল বাছেই হওক তেওঁলোকৰ নাকি লগোৱাৰ ব্যৱস্থা কৰিছে দিছপুৰত নীতি নিয়ম উলংঘাৰে চলাচল কৰা 3খন স্কুল বাছো জব্দ কৰিছে ইতিমধ্যে যাত্ৰীক অতিষ্ঠ কৰা সিটি বাছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে অভিযানত জব্দ 3খন স্কুল বাছৰ লগতে সিটি বাছ পুনৰবাৰ কৈছো অভিযানত জব্দ 3খন স্কুল বাছৰ লগতে সিটি বাছ জিলা পৰিবহণ বিষয়া হিমাংশু প্ৰসাদ দাসৰ নেতৃত্বত চলিছে এই অভিযান দুৰ্ঘটনা ৰোধৰ বাবে এই পদক্ষেপ লৈছে এই পদক্ষেপক ৰাইজে আদৰণি জনাইছে সিটি বাছসমূহে আস্থানত 1 মিনিটতকৈ অধিক সময় ৰখালে ভৰিব লাগিব জৰিমনা ভাড়াৰ বিপৰীতে যাত্ৰীক টিকট দিয়াটো বাধ্যতামূলক ভাড়া দিওঁতেই যাত্ৰীক টিকট দিব লাগিব আৰু টিকট নিদিলে তেওঁলোকে জৰিমনা বহিব লাগিব যিকোনো নীতি নিয়ম উলংঘা কৰিলে এনফোৰ্সমেন্টে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পুনৰবাৰ কৈছো গুৰুত্বপূৰ্ণ এই বাতৰিটো সিটি বাছ স্কুল বাছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে লগতে গ্ৰীণ বাছো আছে জব্দ হ'ব আস্থানৰ 1 মিনিটতকৈ অধিক সময় ৰখোৱা সিটি বাছ গ্ৰীণ বাছ বা স্কুল বাছ তেওঁলোকে যিখিনি নীতি নিয়ম আছে নীতি নিয়মৰ মাজেৰে চলাচল কৰিব লাগিব যদি নীতি নিয়ম উলংঘা কৰে তেনেহলে তাৎক্ষণিকভাৱে এনফোৰ্সমেন্টে তেওঁলোকক জৰিমনা বিহিব আৰু গাড়ী জব্দ কৰাৰ ব্যৱস্থা কৰিব যদিহে আপুনি গুৱাহাটী মহানগৰীত আপোনাৰ কাৰ্যালয় বা আপোনাৰ স্কুল বা আপোনাৰ বিভিন্ন অহা যোৱা কৰাত সিটি বাছ ব্যৱহাৰ কৰিছে তেনেহলে সিটি বাছত আপুনি ভাড়া দিওঁতে টিকটটো লওক আৰু যদি 1 মিনিটতকৈ ওপৰত আপোনাৰ উঠি থকা গাড়ীখনে যদি ৰখাই আপোনাক অতিষ্ঠ কৰিছে তেনেহলে তাৎক্ষণিকভাৱে পৰিবহণ বিভাগৰ লগত যোগাযোগ কৰক আৰু সেই গাড়ীখনৰ নম্বৰ প্লেট দিয়ক তাৎক্ষণিকভাৱে তেওঁলোকে জব্দ কৰাৰ ব্যৱস্থা কৰিব কিয়নো অতিষ্ঠ হৈছে বহু ৰাইজ বাতৰিয়া যেহেতু বহু সময় ধৰি আবদ্ধ হৈ থাকিব লগা হয় তেওঁলোকৰ বাছ আস্থানসমূহত গতিকে এই পদক্ষেপ আদৰণীয় হিমাংশু প্ৰসাদ দাসৰ নেতৃত্বত চলিছে এই পদক্ষেপ